বন্ধু-বান্ধৱীসকল কি খবৰ আশা কৰোঁ সকলোৱে ভালে আছে ভালে থকাটোৱে বিচাৰোঁ এই মুহূৰ্তত আপোনালোকৰ মাজলৈ এটা খুবেই দুখ লগা গীত লৈ আহিছোঁ কিন্তু এই গীতটো গাইছে ৰাজীৱ শদিয়া ডাঙৰীয়াই এই গীতটো গাইছে আৰু এই গীতটো পৰাগ দাসক শ্ৰদ্ধা জনাইহে গীতটো গাইছে আৰু ৰাজীৱ শদিয়াৰ গীতবিলাক খুব ভাল লাগে শুনি এটা শুনিলে শুনি থাকিবলৈ মন যায় যিবিলাক গীত জাতি মাটিক লৈ গীত গায় আৰু লগতে নিৰ্বাচনক লৈ গীত গায় আৰু যিবিলাক মানে অন্যান্য বিপদতে কিছুমান গীত গাই থাকে আৰু খুব ভাল লাগে তেওঁ গীতবিলাক শুনি আৰু আমি তেওঁৰ গীত লৈ দিও আছোঁ বাৰু আৰু খুব ভাল লাগে গীতবিলাক শুনি তেওঁ কণ্ঠ মানে শুনিলে শুনি থাকিবলৈ মন যাব গতিকে মই বেছি দেৰি নকওঁ আপোনালোকে এই গীতটো উপভোগ কৰক আৰু যিসকল লোকে মোৰ এই গীতটো শুনি আছে প্লিজ চেনেলটো এটা ছাবস্ক্ৰাইব কৰিব কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব ও ককায় তুলৈ বাচ্চাই আছে ৰৈ অসমী আই কলমৰ ধাৰাৰে লিখি যা সংবাদ কলমৰ ধাৰাৰে লিখি যা সংবাদ হাঁহিৰে নেওচি তই ঘাট প্ৰতিঘাত হাঁহিৰে নেওচি তই ঘাট প্ৰতিঘাত ও ককায় তুলৈ বাচ্চাই আছে ৰৈ অসমী আই সংবাদ জগতৰ অৰুণোদয় নিধিলি বায়ু আজি নাই পৰাগ দাসু আজি গ'লগৈ আঁতৰি পৰাগ দাসু আজি গ'লগৈ আঁতৰি কলমেৰে সঁচা কথা কৈ কৈ চতুৰ্থ স্তম্ভ আজি হতভম্ব গণতন্ত্ৰ ৰোগীয়া দেহাত সঁচা সংবাদ সেৱী মহাসংকট আজি এচাম বনিয়াৰ কুটিল বেহাত লাগে এক জাগৰণ কলমৰ মহাৰণ যুদ্ধ য'ত যুক্তিৰে হ'ব আইৰ সুখ দুখ জগত সভাত দাঙি সত্ৰ সিঁচৰিত হ'ব ও ককায় তুলৈ বাচ্চাই আছে ৰৈ অসমী আই ও ককায় তুলৈ বাচ্চাই আছে ৰৈ অসমী আই কলমৰ ধাৰাৰে লিখি যা সংবাদ কলমৰ ধাৰাৰে লিখি যা সংবাদ হাঁহিৰে নেওচি তই ঘাট প্ৰতিঘাত হাঁহিৰে নেওচি তই ঘাট প্ৰতিঘাত ও ককায় তুলৈ বাচ্চাই আছে ৰৈ অসমী আই সংবাদ জগতৰ অৰুণোদয়